সকলোকে স্বাগতম জনাইছোঁ ৰঞ্জিতাছ কিটচেনৰ আন এটি ভিডিঅ'লৈ। আজিৰ ৰেচিপিটো হৈছে আলু দম বিৰিয়ানী। আপোনালোকে গমেই পাইছে আৰু তাৰ কাৰণে মই ইনগ্ৰিডিয়েণ্টখিনি ইয়াতো লিখি দিছোঁ আৰু মই ডেছক্ৰিপশ্যন বক্সতো লিখি দিছোঁ। আৰু আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু কেনেকৈ বনাওঁ আপোনালোকে ষ্টেপ বাই ষ্টেপ চাই ল'ব। ইয়াতে আলু লৈছোঁ, মই ডোখৰ কাটি লৈছোঁ। ধনিয়া আৰু পুদিনা চপ কৰি লৈছোঁ। এয়া হৈছে বিলাহী, পিঁয়াজ আৰু 2টা পিঁয়াজ মই গোটাকৈ লৈছোঁ। এয়া আদা নহৰু পেষ্ট আৰু এয়া গোটা গৰম মছলা হয়। কি আছে মই তাত আপোনাক কৈ যাম। প্ৰথমতে মই আলুখিনি এখন ফৰ্কে খুব ভালকৈ এনেকৈ কৰি লৈছোঁ। দেখিছে যাতে নিমখখিনি ভালকৈ ইয়াত সোমায় আৰু মছলাখিনিও ভালকৈ টেষ্ট হয় আলুটো খাবলৈ। আৰু যদি মই আলুখিনি ফ্ৰাই কৰি ল'ম, যদি আপোনালোকে ফ্ৰাই নকৰোঁ বুলি ভাবে তেতিয়া মছলাটো দি বনাব পাৰে। মই যিহেতু ফ্ৰাই কৰি ল'লে ভাল পাওঁ, সেইকাৰণে মই এইটো ফ্ৰাই কৰি ল'ম। আৰু নেক্সট ষ্টেপটো হৈছে মই এটা চচপেনত গেছটো জ্বলাই ল'ম। চচপেনটো অলপমান গৰম হ'বলৈ দিম। অলপমান গৰম হ'লে আপোনালোকে ৰিফাইনটো দি দিব। এইটো ৰেচিপি বনাবলৈ একেবাৰে সহজ। আপুনি ঘৰতে থকা বস্তুখিনিৰ সৈতে এইটো বনাব পাৰিব। তাৰপাছতে এতিয়া খালি আপোনালোকে এইটো চাই ল'ব যে এইটো গৰম হৈছে নাই। চচপেনটো গৰম হোৱা যেন দেখিলে আপোনালোকে ৰিফাইনটো দি দিব। ৰিফাইন 4 চামুচ মই দিছোঁ, ডাঙৰ টেবুল স্পুনে মই 4 চামুচ দিম। যিহেতু বিৰিয়ানী বনালে অকণমান তেলটো বেছিকৈ লাগিবই আৰু কোৱাণ্টিটি অনুসৰি আপোনালোকে কম বেছ কৰিব পাৰে। এতিয়া এইখিনি দেখিছে, তেলখিনি দি ল'লোঁ। তেলখিনিৰ লগতে গেছ জ্বলাই থোৱা আছে, যিহেতু গৰম হ'ব। আৰু এয়া গৰম হোৱাৰ পাছত মই এতিয়া আলুখিনি ফ্ৰাই কৰিবলৈ দিছোঁ। আলুখিনি ভালকৈ ফ্ৰাই কৰিব লাগিব, গল্ডেন ব্ৰাউন হোৱালৈকে। খালি ৰঙা কৰি দিব নালাগিব। গল্ডেন ব্ৰাউন হোৱালৈকে ধুনীয়াকৈ আলুখিনি ইয়াতে ফ্ৰাই কৰি আৰু ইয়াত গেছটো আপোনালোকে অকণমান বঢ়াই মানে মিডিয়ামত ৰাখিব। একেবাৰে ল'টো নাৰাখিব আৰু হাইটো নাৰাখিব। মিডিয়ামত ৰাখি অলপ দেৰি লৰাই ইয়াতে নিমখ দি দিব, যাতে আলুখিনি পটককৈ ধুনীয়াকৈ সিজেও আৰু খাবলৈও ভাল হয়। নিমখ ইয়াত আপুনি এচামুচ টিস্পুনে মই এচামুচ ইয়াত নিমখ দিছোঁ। ইয়াত দেখিছে নিমখখিনি দি ল'লোঁ আৰু এইখিনি এতিয়া ভালকৈ ভাজি ল'ম। আৰু আপোনালোকে দেখিছিলে চাগে মই মছলাত 2টা গোটা পিঁয়াজ মই দিছিলোঁ আছিলে আৰু সেই পিঁয়াজ দুটাও ইয়াতে মই ভাজি ল'ম। পিঁয়াজ দুটা পিঁয়াজখিনি ভাগ কৰি লোৱা হ'ল, অলপমান চপ কৰি লৈছোঁ আৰু অকণমান এয়া 2টা পিঁয়াজ মই এটা গোটাকৈ দিছোঁ, এটা ফালি দিছোঁ। গোটাকৈও দিব পাৰে আলুৰ লগতে, তেতিয়া পিঁয়াজটো ভালকৈ ফ্ৰাই হ'ব আৰু পিছত বিৰিয়ানীখিনি হোৱাৰ পিছত খাবলৈ বিৰাটেই ভাল হয়। চব ধুনীয়াকৈ আলুখিনি অলম'ষ্ট হৈছে। এয়া দেখিছেনে গল্ডেন ব্ৰাউন হৈ গৈছে আৰু পিঁয়াজটোও ধৰিব পাৰিছে। কেতিয়াবা এইখিনি আপোনাৰ তলত লাগি যাব পাৰে, সেইটো একো কথা নাই, কিন্তু মোৰ নাই লগা বাৰু। চচপেনত কেতিয়াবা লাগি যায় আলুটো বেছিকৈ ফ্ৰাই কৰিলে। এয়া হৈ গ'ল। এইখিনি আপুনি উঠাই ল'ব পাৰিব। এতিয়া তেলটো আপোনালোকে জোখমতে চাই ল'ব কিমান হৈছে। যদি বোলে কম যেন দেখিছে অকণমান দি ল'ব, আৰু যদি বোলে বেছি দেখিছে তেতিয়াহ'লে অকণমান কমাই ল'ব। ইয়াতে এতিয়া মই গৰম মছলাখিনি দিম। প্ৰথমতে মই তেলখিনিত তেজপাত দিম আৰু ইয়াতে গৰম মছলাত ইলাচি, দালচেনি, লং, জালুক দিছোঁ আৰু ইলাচি, ডাঙৰ ইলাচিটোও দিছোঁ। তাৰপিছতে ষ্টাৰ এটা দিছোঁ। গোটেইখিনি দিছোঁ আৰু ইয়াত চপ কৰি থোৱা পিঁয়াজখিনি ইয়াতে দি পেলাই খুব ভালকৈ মই ভাজি থাকিম। পিঁয়াজখিনি ধুনীয়াকৈ ভাজিব লাগিব, মানে ৰংটো সলনি হ'ব লাগিব আৰু কেঁচা পিঁয়াজৰ যিটো গোন্ধ সেইটো ইয়াত যাব লাগিব। এইখিনি পিঁয়াজখিনি খুব ভালদৰে আপোনালোকে ভাজক। ইয়াতে মই এতিয়া এটা শুকান জলকীয়া দিম, শুকান নহয় চৰি, মই কেঁচা জলকীয়া এটাই ইয়াতে মই দিম।
মই এটা দিছোঁ, আপোনালোকে বেছিও দিব পাৰে, যিহেতু মোৰ ঘৰত সৰু ল'ৰা আছে তো ইমান জ্বলা খাব নোৱাৰে। আৰু এইখিনি দিয়াৰ পিছতে মই আদা নহৰু পেষ্টটো দি দিম। মোৰ এটা ভিডিঅ' আচলতে ডিলিট হৈ গ'ল, সেইকাৰণে মই কিছুমান মই মুখেৰে কৈ দিব লাগিব, কাৰণ অকণমান ডিলিট হৈ গ'ল কাৰণে দুটামান ষ্টেপ মই স্কিপ হৈ গ'ল। ইয়াতে মই পিঁয়াজ আদা নহৰু যিখিনি পেষ্ট আছিলে সেইখিনি মই তাতে দি ল'লোঁ। আৰু এইখিনি দৈত মই জিৰা, ধনিয়া, গৰম মছলা দিছোঁ আৰু বিৰিয়ানী মছলাও ইয়াতে দিছোঁ। কিন্তু কথাটো হৈছে মই আপোনাক আকৌ কৈছোঁ যে মোৰ এটা ভিডিঅ' ডিলিট যিহেতু হৈ গ'ল, সেইকাৰণে এই মিশ্ৰণখিনি মই বিৰিয়ানী মছলাটো দিয়াটো আপোনাক দেখুৱাব নোৱাৰিলোঁ। বিৰিয়ানী মছলাটো আপুনি যিকোনো ব্ৰেণ্ডৰ ল'ব পাৰে আৰু আপোনালোকে নিজেও ঘৰত বনাই ল'ব পাৰে। ইয়াতে পিঁয়াজখিনি ধুনীয়াকৈ হোৱাৰ পিছত মই বিলাহীখিনি দি দিলোঁ আৰু ইয়াতে নিমখ দি বিলাহীখিনি খুব ধুনীয়াকৈ কোমল হোৱাকৈ ভাজি ল'ব লাগিব। যেতিয়া বিলাহীখিনি সিজে তেতিয়া মই দৈ যিখিনি মিশ্ৰণ গোটেই মছলাখিনিৰ লগত সেইখিনি মই ইয়াতে এতিয়া ঢালি দিম। এয়া চাওক ঢালি হৈ গ'ল। পিঁয়াজখিনি মই আকৌ এবাৰ কৈ দিওঁ, পিঁয়াজখিনি কমপ্লিট বিলাহীখিনি কমপ্লিট সিজাটো ভিডিঅ' মোৰ ডিলিট হৈ গ'ল, সেইকাৰণে মই আপোনালোকক মুখেৰে কৈ দিছোঁ। বিলাহীখিনি ধুনীয়াকৈ সিজাৰ পিছত এই দৈ মিশ্ৰণখিনি আপোনালোকে ইয়াতে দি দিব। খুব ভালকৈ লৰাই দি থাকিব লাগিব দৈখিনি দিয়াৰ পিছত। আৰু তাৰ ওপৰত দি দিব লাগিব আপুনি এই আলু আৰু পিঁয়াজটো যিটো ফ্ৰাই কৰিছিলোঁ প্ৰথমতে, সেইখিনি তাত দি পেলাই খুব ভালকৈ আপোনালোকে মছলাখিনি লৰাব লাগিব, যাতে আলুখিনি খাবলৈ তেতিয়া বিৰাটেই ধুনীয়া হয়। আৰু গেছটো আপোনালোকে এইটো সময়ত মিডিয়ামত ৰাখিব। খুব ধুনীয়াকৈ গোটেইখিনি মিক্স কৰিব অলপ দেৰি, যাতে ভাল হয় আলুখিনি ভালকৈ মছলাটো সোমায়। আৰু এয়া পুদিনা আৰু ধনিয়াখিনি মই ইয়াত লগতে এড কৰি দিছোঁ। তাৰপিছত আকৌ অলপ দেৰি আপোনালোকে ভাজিব। পুদিনা আৰু ধনিয়াটো দি দিয়াৰ লগে লগে গোন্ধটো বিৰাট ধুনীয়া আহে আৰু অলৰেডি বিৰিয়ানী মছলাই গোটেই বিৰাট ধুনীয়া গোন্ধাই পেলাই। এয়া চাওক মিশ্ৰণখিনি বিৰাট ধুনীয়াকৈ হৈ গ'ল। এতিয়া ইয়াতে দিম মই চাউল। বাচমতি চাউল মই 4 কাপ ধুই পেলাই তিয়াই থৈছিলোঁ আৰু এইখিনি এতিয়া মই ইয়াতে দি দিম। আৰু বাচনটোত যিখিনি লাগি আছে সকলোখিনি ভালকৈ দি খুব ধুনীয়াকৈ মই এতিয়া লৰাম। এটা কথা মই এতিয়াই কৈ থওঁ, বহুত বেছিও লৰাব নালাগে, এটা ডাইৰেকশ্যনতে লৰাব যাতে চাউলটো ভাঙি নাযায়। আৰু যিহেতু বাচমতি চাউল মই তিয়াইও থৈছোঁ, তাত মই 4 কাপ চাউলত 8 কাপ পানী দিম। সেইটো জোখ মই আপোনাক গোটেইখিনি পানী দিওঁতে দেখাব নোৱাৰিলোঁ, কিন্তু মই জোখটো সেইটোৱে 4 কাপ চাউল আৰু 8 কাপ পানী আৰু লগতে সেইটো যে গৰম পানী। সদায় বিৰিয়ানী হওক পোলাও হওক সদায় গৰম পানী দিলে বেছি ভাল হয়। আৰু ইয়াত নিমখ দিছোঁ। নিমখটো আপুনি বিৰিয়ানীত অকণমান যদি এইটো সময়ত টেষ্ট কৰি চাই, অকণমান যদি বাঢ়ি থাকে একো প্ৰব্লেম নাই, পিছত খাবলৈ বিৰাট ভাল হয়। আৰু ইয়াতে চেনি দি দিছোঁ অকণমান। এইটো ষ্টেজত নিমখটো অকণ বেছি হ'লে আপোনালোকে বেছি বুলি খালি নাভাবিব। আৰু এইখিনি চেনি ইয়াতে দি দিছোঁ খুব ধুনীয়াকৈ। এইখিনি এতিয়া মই মিলাই ল'ম। আৰু ইয়াতে লাষ্টতে মই নেমু এফাল চেপি পেলাই ইয়াতে দি দিম। এতিয়া ইয়াত নেমুটো কাটিছোঁ আৰু এতিয়া ইয়াত নেমুটো ভালকৈ দি দিম। নেমুটোৰ ৰসটো কম আচলতে, সেইকাৰণে হেৰি লাগিছে। নেমুটো দি দিছোঁ। আৰু ইয়াতে আপোনালোকে এইটো ষ্টেজত এচামুচ ঘিউ দি দিব পাৰে। ঘিউটো দি দিলেও খাবলৈ বিৰাটেই ভাল হয়। আৰু এটা কথা, যিহেতু পানীখিনি গৰম হৈ আছিলে আৰু চাউলো মই হেৰি কৰি থৈছিলোঁ, এতিয়া এইটো ধুনীয়াকৈ দম ঢাকি দিলেই হ'ল। মই এখন প্লেটে ঢাকি দিছোঁ। আৰু আপুনি নিজে ঘড়ীটো চাই ল'ব পাৰে, মাত্ৰ 15 মিনিট ৰাখি দিলে আপোনাৰ এইখিনি বিৰিয়ানী হৈ যায়। খুব ধুনীয়া হয় খাবলৈ। যেতিয়া কিবা এটা খাবলৈ মন যায়, ঘৰত বস্তু নাথাকে, তেতিয়া এইটো এটা পাৰফেক্ট চলিউশ্যন। কাৰণ আলু থাকেই, পিঁয়াজ থাকেই, বিলাহী থাকেই মানুহৰ ঘৰত, হয়নে বাৰু? সেইকাৰণে এইটো চাওক, চাউল আপোনালোকে টিপি পেলাই চাব, দেখিছে খুব ধুনীয়াকৈ সিজি গৈছে। আৰু এইখিনি এতিয়া খাবলৈ ৰেডি হৈ গ'ল।
এইখিনি আপুনি যিকোনো ৰাইতাৰ লগত খাব পাৰিব, চাটনিৰ লগত খাব পাৰিব, চবৰ লগতে ভাল হয়। আজি খালি মই ৰাইতা নাই বনোৱা, মই এটা গ্ৰীণ চাটনি বনাইছোঁ আৰু এটা গাৰ্লিক চাটনি মই দিছিলোঁ লাষ্ট ভিডিঅ'ত, ৰেড গাৰ্লিক চাটনি ৰেচিপিটো, সেইটো ইয়াৰ লগত খাবলৈ বিৰাটেই ভাল হয়। আজি মই গ্ৰীণ চাটনি আৰু গাৰ্লিক চাটনিৰ সৈতে এইটো খাম আৰু আপোনালোকে খাই কেনেকুৱা পালে ক'ব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।